নমস্কাৰ। আজিৰ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আমি কেতিয়াবা চেক কৰি গম পাওঁ যে আমাৰ কিছুমানৰ গ্ৰেডৰ গভমেণ্ট জব থাকে কিন্তু হোৱা নাই। কিন্তু আমি এনেকুৱা হ'ব লাগিব, আমাৰ গভমেণ্ট জবত ট্ৰাই কৰি আছোঁ বা আমি কিতাপ পঢ়ি আছোঁ, আমাৰ মনত থকা নাই। তেনেহ'লে আপোনালোকেতো গম নাপায় আমাৰ কিয় মনত নাথাকে, বা আমি পঢ়ি আছোঁ, আমি এনেকৈ ৰিজাল্টত কিয় ছাকচেছ হোৱা নাই। তেতিয়া আপোনালোকে ছানৰ ৰেমেডি কৰিব লাগে। যেনেকুৱা আমি ৰাতিপুৱা সদায় উঠি সূৰ্য দেৱতাক পানী দিওঁ। সদায় যেতিয়া আমাৰ সূৰ্য উদয় হয় সেইখিনি মুহূৰ্তত পানী ঢালিব লাগে সূৰ্য দেৱতাক। আৰু পানীত আমি কেইটামান বস্তু মিহলাইহে সূৰ্য দেৱতাক ঢালিব লাগে। এইকেইটা হ'ল গুৰ মিঠাই, ৰঙা ফুল বা ৰঙা ৰলি পায় দোকানত কিনিলে। আৰু এনেকুৱা হ'ব, তাতে যিটো আমি তামৰ পাত্ৰ হ'ব লাগিব, যিটো দি আমি পানী ঢালিম, তামৰ পাত্ৰটোত গলত মানে যিটো আমাৰ পাত্ৰ থাকিব সেই পাত্ৰটোত গলত মানে এটা ৰঙা সূতা এনেকৈ বান্ধি দিব লাগিব। বান্ধি দি তাতে ৰঙা জবা ফুলেই হওক, যিকোনো ৰঙা ফুল দিলোঁ, দুটামান চাউল দিলোঁ, দুটামান অলপমান যদি পাৰোঁ আমি কিবা গুৰ মিঠাইও দিব পাৰোঁ, যদি পাৰোঁ আমি ৰলিও মিক্স কৰিব পাৰোঁ। এনেকৈ আপোনালোকে কণ্টিনিউৱাছলি আৰম্ভণিটো কৰিব ৰবিবাৰে কৰক, আৰু যেতিয়া সূৰ্য উদয় হয় তেতিয়া সেইটো কাম আৰম্ভ কৰক ৰবিবাৰে। আৰু পাৰে যদি ৰবিবাৰেটো নিমখ খাবলৈ ট্ৰাই নকৰিব, নিমখ নাখাব। লগতে ৰবিবাৰেটো ব্ৰত থকাত অলপমান গুৰুত্ব দিয়ক। নিজকে অলপমান গভমেণ্ট জব যিহেতু আমাৰ দৰকাৰ হয়েই এজন মানুহৰ, কিন্তু এইবিলাক আমি গম নাপাওঁ যে আমাৰ ক'ত ইছ্যু হৈ আছে। কিন্তু আমি ভাবি থাকোঁ গভমেণ্ট জবত ট্ৰাই কৰি আছোঁ, ইফালে পঢ়াত মনতো নাথাকে, লগতে অলপমান 2-1 নম্বৰৰ কাৰণে আমি নাপাওঁ, এনেকুৱা হৈ থাকে নহয়। কিন্তু এইটো ছানৰ ৰেমেডিটো কৰক, লগতে নিজৰ পৰা একশ্যন লওক যাতে ভালকৈ পঢ়ক। এনেকুৱা কৰি এইটো নিয়ম জাষ্ট কৰি চাওকচোন। কিন্তু এনেকুৱা ৰিজাল্ট পোৱা আমাৰ আছে ৰেকৰ্ড, কিন্তু তথাপিতো আপোনালোকক এইটো মই নিয়ম জনাব আহিছোঁ আজি। আৰু এটা কথা ক'ব আহিছোঁ, আৰু ক'ম এটা, কাৰণ যিবিলাক মানুহৰ ডেট অফ বাৰ্থ 8 তাৰিখ, 8, তাৰপিছত 17, তাৰপিছত 26, এইকেইটা তাৰিখৰ মানুহে কিন্তু সূৰ্যক পানী ঢালিব নালাগে। এইকেইটা তাৰিখৰ মানুহে যদি সূৰ্যক পানী ঢালে তেতিয়া সূৰ্য দেৱতা মানে ৰুষ্ট হোৱা বুলি কোৱা হয়। বাকী তাৰিখত যিকেইটা মানুহে জন্ম হৈছে সেইকেইটা মানুহে কিন্তু এইটো নিয়ম কৰক, আৰু চাব লাহেকৈ ৰিজাল্ট আহি যাব। নমস্কাৰ, আজিলৈ ইমানতে সামৰিছোঁ।